নমস্কাৰ বন্ধুসকল, মই শিৱসাগৰলৈ গৈ আছিলো আৰু ইমান ধুনীয়া এখন আবেলি ৰিজৰ্ট বুলি দেখিলো। ইয়াতে আপোনালোকক মানে নেদেখুৱাকে থাকিব নোৱাৰো। চ' ইয়াতে আপোনালোকৰ খাদ্য পায় বিভিন্ন ধৰণৰ। তো মই ভিতৰলৈ সোমাই যাওঁ আৰু এই ৰিজৰ্টখনৰ মানে এখন ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্ট মানে এনেকুৱা ৰিজৰ্ট লিখা আছে। এই মানে ৰিজৰ্টখনৰ খানাটো কেনেকুৱা, ইয়াৰ টেষ্টটো কেনেকুৱা, মেনুখনত কি কি আইটেম পায়, সকলোবোৰ ইনফৰমেশ্যন দিম আজি। তাৰ আগতে ভিতৰলৈ সোমাই যাওঁ বলক। চ' বন্ধুসকল, এই আবেলি ৰিজৰ্টখন আছে ডিমৌত আৰু বহুতে ডাঙৰ, ধুনীয়া পাৰ্কিঙো আছে। তো ভিতৰলৈ সোমাই গৈছোঁ, আপোনাৰ ভিতৰৰ অকণমান দৃশ্যটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো ইয়াত দেখিছে আপোনালোকে, এইবোৰত বহি পিনে আপোনালোকে খাব পাৰিব খানা। এই দেখিছে একদম টিভি চিভি চলি আছে। মই বৰ্তমান চাউণ্ডটো অকণমান মিউট কৰি লৈছোঁ বাৰু। আৰু ইয়াত ধুনীয়াকৈ একদম ডাঙৰ হিউজ আৰু ডাঙৰ ডাঙৰ ফেমিলি আহি পিনে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল আহি পিনে খাব পাৰিব। আৰু এটা বিশেষ কথা, ইয়াতে আপোনালোকৰ ধুনীয়া ধুনীয়া কেবিনো আছে, আপোনালোকক দেখাইছোঁ ইয়াতে। এইবোৰ দেখিছে কেবিন, আপোনালোকে ইয়াৰ কেবিনৰ ভিতৰতো বহি খানা এনজয় কৰিব পাৰে। তো বলক এতিয়া খানাটো খাই চাওঁ কেনেকুৱা ইয়াৰ টেষ্টটো। বন্ধুসকল, এই আবেলি ৰিজৰ্টখনৰ মই মেনুখন দেখাই লওঁ এবাৰ। দেখিছে মানে বহুত ডাঙৰ মেনু, আৰু আপোনালোকে প্ৰাইচটো চাবলৈ হ'লে নিজে মোৰ ভিডিঅ'টো প'ষ্ট কৰি পিনে চাই ল'ব একবাৰ। ইয়াৰ প্ৰাইচ লিষ্টটো কেনেকুৱা দেখিছে আপোনালোকে, কি কি পায়। গাহৰি পায় দেই, গাহৰি মেইন। ইয়াতে মই এটা ইনফৰমেশ্যন দি দিছোঁ, ইয়াতে পৰ্ক পোৱা যায়। আৰু মই খাবলৈ ওলাইছোঁ ইয়াতে আছামিজ থালি। এইটো আছামিজ থালি, আৰু এইটো আছামিজ থালিত কি কি আহিব মই আপোনাক সকলোবোৰ দেখাই আছোঁ। এইটো 150 ৰুপিজ দাম, 150 টকা থালিখন কি কি আহিব দেখাই দিম। আৰু মই এটা গাহৰি পৰ্ক ড্ৰাই ফ্ৰাই এটা এক্সট্ৰাকৈ লৈছোঁ। লেটছ চি খাবলৈ কেনেকুৱা। চ' খানাটো অৰ্ডাৰ দি দিলোঁ। 150 ৰুপিজৰ যোনটো আছামিজ থালি তেখেতসকলৰ মেনুত আছে, সেইটো অৰ্ডাৰ দিছোঁ। খাবলৈ কেনেকুৱা চাওঁ। আৰু ৰেষ্টুৰেণ্টখন মোটামুটি মানে ৰিজৰ্টখন মানে মোটামুটি ভালে লাগিছে, বেয়া লগা নাই। আৰু এইবিলাক কেবিন আছে, আপোনালোকে কেবিনতো বহিব পাৰিব। ঠিক আছে, দেখিছে আপোনাৰ ধুনীয়াকৈ ধেৰ কেবিন আছে। আৰু বাহিৰত খাওঁ বুলি ক'লে বাহিৰতো খাব পাৰে। ইয়াৰ এনভাইৰমেণ্টটো দেখিছে, বেয়া নহয়, নট বেড। তো খানাটো খাই চাওঁ বলক কেনেকুৱা। চ' বন্ধুসকল, 10 মিনিটমান অপেক্ষা কৰাৰ পাছত আমাৰ ওচৰত আহি গ'ল এই 150 ৰুপিজৰ আছামিজ থালিটো। আৰু ইয়াত বহুত ধুনীয়া এটা বস্তু দিছে, চাওক, এইটো দিছে আপোনাৰ চেৱৈ। চ' গাইজ, আমি আবেলি ৰিজৰ্টখনত আহিলোঁ আৰু আহি পিনে ইয়াত 150 ৰুপিজৰ আছামিজ থালিটো আমি অৰ্ডাৰ কৰিলোঁ। ঠিক আছে, আৰু ইয়াত কি কি আহিছে মই আপোনাক দেখাই দিছোঁ। এতিয়া ভাত দিছে, দাইল দিছে, য়েল্ল' ডাল, এইটো হৈ গ'ল চিম ভাজি দিছে, যোনটো মই নাখাওঁ, কুকুৰে কামোৰা আছে, লাই শাক, আৰু এইটো এটা কি হয় ৰ'ব হা, মই চাই লৈছোঁ। কি এইটো কিবা টেঙা টেঙা কিবা এটা লাগিছে। আৰু এইটো লাগিছে, এটা চালাড এটা আছে, আলু পিটিকা আছে, মটৰ আছে, আৰু এইখিনিয়ে। আৰু এটা চবতকৈ মজা, ইয়াত আপোনালোকৰ দিছে এইটো চেৱাই দিছে অলপমান, আৰু এইবোৰ দিছে আচাৰ চাচাৰ থাকিব আৰু। ঠিক আছে, আৰু গাহৰি এটা আমি অৰ্ডাৰ দি দিছোঁ। এইটো 250 ৰুপিজৰ এটা পৰ্ক ড্ৰাই ফ্ৰাই গাহৰিটো আমি অৰ্ডাৰ দিছোঁ। ইয়াৰ কোৱান্টিটিটো আপোনালোকে এবাৰ নিজে চাই লওক কেনেকুৱা লাগিছে ক'ব। দেখিছে, তো ইয়াৰ টেষ্টটো কৰি চাওঁ বলক খানাটো কেনেকুৱা। ভাত এগালমান দিছে, চাউলটো ভাল হ'ব লাগে মোৰ মতে, ইমানে জানো আৰু। ভাতৰ কোৱান্টিটিটো বেয়া লগা নাই, ভাত মোৰ বহুতখিনি দিছে। ঠিক আছে, তো প্ৰথম মই ইয়াত ট্ৰাই কৰোঁ, কি দি ট্ৰাই কৰোঁ মই নিজে বুজি পোৱা নাই। বলক লাই শাকটোৱে খাই চাওঁ, লাই শাক আৰু দাইল দি খাই চাওঁ ভাতটো ইয়াৰ কেনেকুৱা লাগে। অ'কে, এইটো 150 ৰুপিজৰ থালিটো নট বেড, বেয়া লগা নাই, খাব পাৰে আপোনালোকে। খালি এইটো ভেজ হা, নন ভেজটো আপোনালোকে এক্সট্ৰাকৈ ল'ব লাগিব। এইটো একদম পুৰা ভেজ। বঢ়িয়া বনাইছে, লাই শাকটো ভাল লাগিছে। চ' গাইজ, ইয়াৰ পাছতে মই গাহৰিটো খাই চাওঁ, ড্ৰাই ফ্ৰাইটো। এণ্ড ইয়াৰ কোৱান্টিটি যোনটো দিছে, ধুনীয়া কোৱান্টিটি দিছে, একদম মজা কোৱান্টিটি দিছে। আৰু ইয়াৰ টেষ্টটো কেনেকুৱা খাই চাওঁ বলক। আৰু এইটো সঁচা কথা কওঁ, আবেলি ৰিজৰ্টত আহি পিনে পৰ্ক ড্ৰাই ফ্ৰাই খাই আছোঁ, বঢ়িয়া বনাইছে একদম। বিয়েৰ লগত খাবা আৰু এইটো। গাহৰিটো সঁচাকৈ ভাল বনাইছে, আৰু কোৱান্টিটি হিচাপত গাহৰিটো ঠিক আছে, নট বেড। চ' বন্ধুসকল, হোটেল আবেলিত আহিলোঁ আৰু 150 ৰুপিজ আছামিজ থালিখন আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। চাওক, এইফালে আৰু এবাৰ দেখক, ইয়াত কি কি আছে। এইখিনি গোটেইখিনি খাই নেদেখাওঁ আৰু ভিডিঅ'টো বৰ ডাঙৰ হৈ যাব। আৰু ইয়াত আপোনালোকে এইটো মিঠা এটা পাব, চেৱাই এটা পাব। ঠিক আছে, তো আপোনালোকে খাই ভালে পাব। আৰু মই বহুত আইটেম আছে, কিমাননো খাব, মই গাহৰিটো মেইন, সেইকাৰণে গাহৰিটো খাই দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। গাহৰিটো মই খাই বেয়া পোৱা নাই, নট বেড। আৰু বাকী আছামিজ থালিটো ইমানে 150 টকা লৈছে, আৰু ঠিকে আছে, নট বেড। দাম হিচাপত খানাও ঠিকে আছে। দাদা, আৰু বস্তু লাগিলে আৰু পায় নাই, এনে এবাৰে এইবোৰ পাব ন? তো বস্তু লাগিলে মানে আৰু আপোনালোকে পাই যাব। এনেকুৱা নহয় যে বাতিত যিবোৰ ভাজি চাজি এবাৰ দিছে এইটো এবাৰে বুলি নহয়। ঠিক আছে, তো খুজিলে মানে আপোনালোকে পাই যাব। তো লোকেশ্যনটো দি আছোঁ, আগতে মই এইটো খানাটো খাই খতম কৰোঁ।
So বন্ধুসকল ইয়াত এটাই কথাই ভাল লাগিছে একদম খানাটো পুৰা গৰম গৰম দিছে আৰু সঁচাকৈ ইমানবোৰ আইটেমৰ লগত খানাটো খাই ভাল লাগিছে স্পেচিয়েলি মই এই ঔটেঙা আচাৰটো সঁচাকৈ মজা লাগিছে খাই লাভলি চ' বন্ধুসকল অলপ আগতে মই এইটো কি হয় বুলি মই বুজি পোৱা নাছিলোঁ যে এইটো অকল কচু ঠিক আছে তো খাই মজা লাগিছে এই চবতকৈ ভাল মোৰ এইটোৱে লাগিছে কচুটো যোনটো বনাইছে এইটো তো সকলোতকৈ ভাল মোৰ এই কচুটোৱে লাগিছে খাই সঁচাকৈ ভাল লাগিছে মজা লাগিছে আৰু আমাৰ টেবুলখনত চব আইটেম ধুনীয়া খাই কেনেকুৱা পাইছা ধুনীয়া দেখিছে আল্টিমেট লাগিছে বোলে খাই কৈছে তেখেতে অকল এখনে আছিল আবেলি ৰিজৰ্ট আই লাভ ডিমৌ বুলি আছে দেখিছে আপোনাৰ ডিমৌত আছে আৰু ওচৰতে একো এনেকুৱা আপোনালোক ক'বলৈ পৰা একো নাইয়ে মানে শিৱসাগৰ ফালে গৈ আছো এতিয়া বৰ্তমানলৈকে তো শিৱসাগৰ যোৱা ৰাস্তাতে এনেকৈ ৰাইট চাইডে পাব আপোনালোকে আবেলি ৰিজৰ্ট বুলি সকলোৱে দেখিছেই ভাল লাগিলে তো আপোনালোকে আহিব মই নৰ্মেলকৈ যিমানখিনি দেখাব মানে চেষ্টা কৰিলোঁ আৰু যে মানে যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ মানে দেখাবলৈ কাৰণে আৰু ৰিজৰ্টখন এনেই বেয়া নহয় ধুনীয়া খানাটো গাহৰিটো বহুত ধুনীয়া মানে আল্টিমেট গাহৰি বনাইছে সঁচাকৈ গাহৰিটো বহুত ভাল বনাইছে মজা বনালে তো আজিলৈ ইমানে আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ